আজি আমি ৰাইট ফৰ কনজাৰ্ভেশ্যন এইটো থিম লৈ পেলাই আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দিশে আমি গতি কৰিছোঁ এটা চাইকেল ৰেলী কৰি পেলাই। আৰু আমি এই ৰেলীটোৰ জৰিয়তে আমি বন্যপ্ৰাণী সংৰক্ষণৰ ইতিবাচক সজাগতা সৃষ্টিৰ বাবে আমি এই ৰেলীটো আয়োজন কৰিছোঁ। আৰু 3দিনীয়া কাৰ্যসূচী লৈ পেলাই আমি ওলাইছোঁ। আজি প্ৰথম দিন আমি আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক মহোদয়াৰ কাৰ্যালয়ৰ পৰা আহি বৰ্তমান আমি কলিয়াবৰত উপস্থিত হৈছোঁহি। আজি আমি নিশা ভোমোৰাগুৰিত থাকিম আৰু অহাকালিলৈ আমি ওৰাং ৰাষ্ট্ৰীয় উদ্যান গৈ পামগৈ। আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু আমাৰ এই মেছেজবোৰ ছাত্ৰ ছাত্ৰীক দিবৰ কাৰণেও আমি কিছুমান সজাগতা সভা আমাৰ স্কুল কিছুমানত আমি অনুষ্ঠিত কৰিম তাতে। আৰু তেওঁলোকেও ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষইও আমাক আদৰণি জনাবৰ কাৰণে বিশেষ সভাৰ আয়োজন কৰিছে তাতে এক বিশেষ অনুষ্ঠানৰ। গতিকে আমাৰ এই অনুষ্ঠানত আৰণ্যক আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ যৌথ উদ্যোগত আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। এই 8জনীয়া চাইক্লিষ্ট দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছোঁ ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ। আজি প্ৰথম দিন আৰু প্ৰথম দিন আমি কলিয়াবৰত এতিয়া উপস্থিত হৈছোঁহি আৰু আজি ভোমোৰাগুৰিতে আমি ৰাত্ৰি যাপন কৰিম আৰু কাইলৈ আকৌ ওৰাঙলৈ যাত্ৰা কৰিম। আৰু এই যাত্ৰাপথত বিভিন্ন স্কুল কলেজ এইবোৰলৈ গৈ পেলাই আমি বন আৰু বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কে এক সজাগতা সৃষ্টি কৰাৰো আমাৰ প্ৰয়াস কৰিম। এই আমাৰ প্ৰধান লক্ষ্য। আজি আমি ৰাইট ফৰ কনজাৰ্ভেশ্যন এইটো থিম লৈ পেলাই আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দিশে আমি গতি কৰিছোঁ এটা চাইকেল ৰেলী কৰি পেলাই। আৰু আমি এই ৰেলীটোৰ জৰিয়তে আমি বন্যপ্ৰাণী সংৰক্ষণৰ ইতিবাচক সজাগতা সৃষ্টিৰ বাবে আমি এই ৰেলীটো আয়োজন কৰিছোঁ। আৰু 3দিনীয়া কাৰ্যসূচী লৈ পেলাই আমি ওলাইছোঁ। আজি প্ৰথম দিন আমি আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক মহোদয়াৰ কাৰ্যালয়ৰ পৰা